দায়িত্বৰ এটা গুণ আছে, ই কেতিয়াও নষ্ট হ'বলৈ নিদিয়ে। কেমেলিয়নে বিপদ দেখি ৰং সলনি কৰে আৰু মানুহে সুযোগ দেখি ৰং সলনি কৰে। জীৱনটো বৰ সুন্দৰ, ডাক মাথো জীয়াই থকা প্ৰক্ৰিয়াতহে আছে। এটা সময়ত ঘাম নোলোৱাসকলে পিছত চকুলো টুকিবলগীয়া হয়। সম্পৰ্কৰ ওজন কি? সম্ভৱ হ'লে কম বয়সতে দায়িত্ব কান্ধত লোৱা কান্ধক সুধিবা। সময়ে আমাক অভিজ্ঞতা দিলে যদিও নিৰ্দোষতা কাঢ়ি লৈ গ'ল। তিনিটা কথাই সদায় হৃদয়খনক অশান্তি দিয়ে: টোপনি, বিশ্বাস আৰু কাৰোবাৰ পৰা আটাইতকৈ বেছি আশা কৰা। জীৱনত নিজে আগবাঢ়িব লাগিব, স্বাৰ্থপৰ মানুহৰ বাবে অপেক্ষা নকৰিব। সুখী হোৱাৰ তিনিটা উপায়: ধন্যবাদী হওক, হাঁহিব আৰু কেতিয়াও কাকো আঘাত নিদিব। যেতিয়া সময়ে বিচাৰ কৰে তেতিয়া সাক্ষীৰ প্ৰয়োজন নহয়। যদি তাই মোক এৰি সুখী হয় তেন্তে অভিযোগ কিয়? যদি মই তাইক সুখীও দেখা নাপাওঁ তেন্তে প্ৰেম কি? আমাক সন্মান নকৰাজনৰ বাবেও এই হৃদয়খন মৰে। কিছুমান মানুহে একো নকৰে কিন্তু মানুহবোৰ সিহঁতক লৈ সুখী। আমি প্ৰতিদিনে ভাবোঁ কি কাপোৰ পিন্ধিব লাগে যাতে মোক ভাল দেখা যায়, কিন্তু কোনেও কেতিয়াও নাভাবে যে মই কি কাম কৰিম যাতে ঈশ্বৰে ইয়াত সন্তুষ্ট হয়। মিছা কথাত সান্তনা পোৱাতকৈ সত্যৰ দ্বাৰা আঘাত পোৱাই ভাল। আপুনি যিমানেই ভয় কৰিব সিমানেই আহিব খাব। গতিকে সাহস কৰক আৰু আনকি মহানসকলেও মূৰ তল কৰিব। ধুনীয়া মুখৰ পৰা আঁতৰি গৈ ধুনীয়া চিন্তাৰ খেদি খেদি অৱশ্যে কাৰো লগত কথা নাপাতি নিজৰ লগত কথা পাতিব। কৰ্ম হৈছে সেই শস্য যিটো মানুহে প্ৰতিটো পৰিস্থিতিত চপাবলগীয়া হয়। গতিকে সদায় ভাল বীজ সিঁচিব যাতে শস্য চপাবলৈ ভাল হয়। জীৱন আৰু ঘৰত আপোনজন থকাটো অতি প্ৰয়োজনীয়, নহ'লে যিমানেই এছিয়ান ৰং নকৰক কিয় দেৱালবোৰে কেতিয়াও কথা নাপাতে। মানুহৰ সকলো সমস্যা মাত্ৰ দুটা বস্তুৰ বাবেই হয়: তেওঁ ভাগ্যতকৈও বেছি বিচাৰে আৰু সময়ৰ আগত বিচাৰে। যদি আপোনাৰ সম্পৰ্কটো জমা হোৱাৰ বিপদত পৰিছে তেন্তে গৰম হৈ থাকিবলৈ কিছু সময়ৰ বাবে মৌনতাৰ চাদৰেৰে নিজকে ঢাকি ৰখাৰ কোনো ক্ষতি নহয়। কিছুমান সম্পৰ্ক ভাগ্যত অসম্পূৰ্ণ বুলি লিখা হয় যদিও তেওঁলোকৰ স্মৃতিবোৰ অতি সুন্দৰ। কেতিয়াবা ভুল বুজাতকৈ কিবা এটা বুজি নোপোৱাই ভাল। কেৱল আপোনজন থাকিলেই একোৱেই সম্ভৱ নহয়, সেই আপোনজনে নিজৰ বুলিও অনুভৱ কৰিব লাগিব। বতাহত শুনা কথাবোৰ বিশ্বাস নকৰিবা, কিয়নো বেয়া কাণ থকা মানুহে প্ৰায়ে ভাল বন্ধু হেৰুৱাই পেলায়। আমিও একেই, সম্পৰ্কবোৰো একেই আৰু পথবোৰো একেই, মাথো সময়, অনুভৱ আৰু দৃষ্টিভংগী সলনি হয়। জীৱনটো চেহেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কিছুমান সম্পৰ্ক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। কিছুমান সম্পৰ্ক আছে যিবোৰ শক্তিশালী হৈ থকাৰ সময়তে এজন ব্যক্তিক নিজকে ভাঙি পেলায়। যিজন ব্যক্তিয়ে দ্বৈত ভূমিকা পালন কৰে তেওঁ শেষত এটাও ভূমিকা পালন কৰিবলৈ সক্ষম নহয়। এই পৃথিৱীত মৃদুভাৱে মিছা কথা ক'লে সকলোৱে শুনিব, কিন্তু সত্য চিঞৰিলেও কোনেও নুশুনে। জীৱনত এটা কথা সদায় মনত ৰাখিব: সকলোৱে আপোনাক বুজিব নোৱাৰে আৰু আপুনি সকলোকে বুজাব নোৱাৰে। কেৱল এজন সফল ব্যক্তিৰ জিলিকনিহে ৰাইজৰ দৃষ্টিগোচৰ হয়। তেওঁ কিমান আন্ধাৰ দেখিছে কোনেও নাজানে। নিৰীহ দাপোন এখনে কি জানে কিছুমান মুখৰ ভিতৰতো থাকে। কিছুমান সম্পৰ্ক আৰু সপোন আত্মাৰ ওপৰত বোজা হৈ পৰিছে, ভাঙিব পৰা নাই, মুকলি কৰিবও পৰা নাই। জীৱনৰ কাহিনী ইমানেই অসম্পূৰ্ণ, সুখী হোৱাতকৈ দুখী দেখাটোহে বেছি গুৰুত্বপূৰ্ণ। প্ৰতাৰকজনে কেৱল অজুহাত বিচাৰে আৰু সমৰ্থকে কেৱল উপায় বিচাৰে। সেই হাতবোৰ সদায় নিৰ্মল যিবোৰ প্ৰাৰ্থনাতকৈ সেৱাৰ বাবে বেছি উঠা হয়। যি ব্যৱহাৰ আপুনি আনৰ পৰা পোৱাটো নিবিচাৰে তেনে ব্যৱহাৰ আপুনিও কাকো লগত নকৰিব। মানুহে এইটো জানিও কেৱল ভাগ্যকে দোষ দিয়ে বা দোষ দি থাকে যে ভবাতকৈও ওপৰত যে হ'ল নিজৰ কৰ্ম যি নিজৰ হাতত থাকে। মানুহে যি দান অন্তৰেৰে কৰিব পাৰে সেয়া হাতেৰে কৰিব নোৱাৰে, আৰু মৌন হৈ যিয়ে সকলো ক'ব পাৰে সেয়া শব্দৰে বা ভাষাৰে ক'ব নোৱাৰে।
মানুহৰ পতনৰ মূল কাৰণ কি জানেনে? যি ব্যক্তিয়ে খণ্ড কৰে বা ক্ৰোধান্বিত হয় তেওঁৰ মন ভ্ৰমিত হয়, যাৰ বাবে ব্যক্তিগৰাকীৰ বুদ্ধি ভ্ৰষ্ট হয় আৰু তেতিয়াই ব্যক্তিগৰাকীৰ লাহে লাহে পতন আৰম্ভ হয়। এই পৃথিৱীত আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে মনৰ শান্তি। মনৰ শান্তিতকৈ ডাঙৰ সম্পত্তি আৰু নাই। কোনো ব্যক্তি জন্মতে মহান নহয়। মহান হ'বলৈ মহান কাৰ্য বা কৰ্ম কৰিব লাগে। যদি কোনো এগৰাকী ব্যক্তিৰ কোনো এটা বস্তু ভাল লাগে তেন্তে ভাল সেইটো নহয়, ভাল সেই ব্যক্তিগৰাকীহে, কাৰণ ভাল দৃষ্টিৰ অধিকাৰী সেই ব্যক্তিগৰাকীহে। সেইসকল ব্যক্তি জীৱনত ভয়াতুৰ হৈ থাকিব যাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত আনৰ ওপৰত নিৰ্ভৰশীল হ'ব। যেনেকৈ এগছি চাকিয়ে নিজৰ পোহৰেৰে চৌপাশ পোহৰাই তোলে, তেনেকৈ সত্যৰ পোহৰ কেতিয়াও কম হৈ নাযায়। সেয়েহে মানুহে সদায় সত্য কোৱা উচিত। পৰিৱৰ্তনেই হ'ল প্ৰকৃতিৰ নিয়ম, সংসাৰৰ নিয়ম। সময়ৰ লগে চালে সংসাৰৰ সকলো বস্তুৱে পৰিৱৰ্তনৰ নিয়ম পালন কৰে। মানুহৰ মনটো চঞ্চল হয়। ইয়াক নিয়ন্ত্ৰণ কৰা বৰ কঠিন, কিন্তু অভ্যাসেৰে ইয়াক বশ কৰিব পাৰি। কেতিয়াবা কেতিয়াবা আনৰ ওপৰত ভৰসা কৰাটো ভাল, কিন্তু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। কাৰণ কেতিয়াবা আমাৰ দাঁতে নিজৰ জিভাখন কাটে বা আঘাত কৰে। আপোনাক অন্তৰেৰে বিচৰাজনে আপোনাৰ লগত যিকোনো বিষয়ত কথা পাতিব, কিন্তু আপোনাক ঠগিব বিচৰাজনে আপোনাৰ লগত মিঠা মিঠা কথাহে পাতিব। মই কৰিব পাৰোঁ, এয়া হ'ল আত্মবিশ্বাস, কিন্তু কেৱল মইহে কৰিব পাৰোঁ, সেয়া হ'ল অহংকাৰ। গতিকে আত্মবিশ্বাসহে আদৰি লওক, অহংকাৰক নহয়। কোনে কি কৰি আছে বা কিয় কৰি আছে, এইবোৰৰ পৰা আপুনি যিমানেই দূৰত থাকিব সিমানেই আপুনি সুখত থাকিব। যদি আপুনি কৰা ভুলৰ পৰা শিকিছে, তেন্তে সেই ভুলবিলাক আপোনাৰ বাবে সফলতাৰ চিৰি। আৰু যদি আপুনি শিকা নাই, তেন্তে সেই ভুলবোৰ আপোনাৰ বাবে সাগৰ। আপোনাৰ হাতত কেইটামান খুচুৰা পইচা থাকক, তাৰ শব্দ আপুনি বহুত বেছি শুনিবলৈ পাব। কিন্তু আপোনাৰ হাতত যদি বহুত বেছি টকাৰ বান্দিল থাকে, তেন্তে তাক আপুনি কোনো শব্দ শুনিবলৈ নাপায়। সেইবাবে সকলোৱে যদি আপোনাৰ মূল্য বুজাটো বিচাৰে, তেন্তে সদায় মনে মনে থাকি আগবাঢ়ি যাওক। সময়ে এদিন সকলোকে আপোনাৰ মূল্য কি সেয়া বুজাই দিব। আপুনি যিমানেই ভাল নহওক লাগে, যিমানেই আনৰ বাবে নিজৰ সকলো ত্যাগ নকৰক, যিমানেই আনক সহায় নকৰক বা যিমানেই কষ্ট সহ্য নকৰক লাগে, হাজাৰ ভাল কাম কৰিলেও কিছুমান মানুহৰ চকুত আপুনি সদায় বেয়া। কিছুমান মানুহে আপোনাক কেতিয়াও ভাল বুলি স্বীকাৰ নকৰে। কচুপাত সকলোৱে নিশ্চয় দেখিছে, ওপৰৰ অংশটো যিদৰে সেউজীয়া, ভিতৰৰ অংশটো কিন্তু খজুৱতি। ঠিক সেইদৰে আমাৰ সমাজতো এনে কিছু মানুহ আছে, বাহিৰৰ পৰা দেখিবলৈ মানুহ যেন লাগিলেও তেওঁলোকৰ ভিতৰখন কিন্তু আৱৰ্জনাৰে ভৰা। পানীত ননমালৈকে যিদৰে সাঁতুৰিবলৈ শিকিব নোৱাৰি, ঠিক সেইদৰে জীৱনলৈ বেয়া সময় নহালৈকে মানুহ চিনিব নোৱাৰি। মিছা মায়া মোহৰ পিছত আমি সকলো দৌৰি ফুৰিছোঁ। কালি যিজন স্বপ্নত বিভোৰ আছিল, আজি তেওঁ আছে মাটিৰ তলত। সূৰুযে পোহৰ বিলাই আছে, গছৰ পাতে বতাহ বিলাই আছে। যিজনে সকলো এৰি থৈ গৈছে, তেওঁৰ বাবে এতিয়া কি বাকী আছে? কিন্তু তথাপিও মিছা মায়াত সংসাৰত সকলো বন্দী হৈ আছে।